মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বৰ্ণালী নেওগ তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ অষ্টম শ্ৰেণীৰ হিন্দী বিষয়ৰ প্ৰথম পাঠৰ 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্ন দুটা। চাওচোন আহা ভাৰত हमको जान से प्यारा है নামৰ গীতটিত দিয়া 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নৰ উত্তৰকেইটা কি কি হয়? Question number 5, अपने देश या मातृभूमि के लिए हमारा क्या कर्तव्य होना चाहिए अपना विचार प्रकट करो। ইয়াতে সুধিছে যে নিজৰ দেশ অথবা নিজৰ মাতৃভূমি কাৰণে আমাৰ কি কি কৰ্তব্য হয়। এতিয়া উত্তৰটো চাবা। আমাৰ নিজৰ দেশ আৰু নিজৰ মাতৃভূমিৰ কাৰণে কৰিবলগীয়া বহুতো কৰ্তব্য থাকে, অৰ্থাৎ বহুতো কাম, যোনটো আমাৰ ডিউটি নিজৰ দেশৰ প্ৰতি, নিজৰ জন্মভূমি অৰ্থাৎ মাতৃভূমিৰ প্ৰতি। हम सबको कुछ ऐसा काम करना चाहिए जिससे हमारे देश का नाम रोशन हो। আমি নিজৰ দেশৰ কাৰণে এনেকুৱা কাম কৰিব লাগে যাৰ দ্বাৰা আমাৰ দেশৰ নাম যাতে জিলিকি উঠে। শিক্ষাৰ ক্ষেত্ৰতে হওক বা বৈজ্ঞানিক গৱেষণাৰ ভিত্তিতে হওক বা খেলা ধূলাৰ ক্ষেত্ৰতে হওক, বহুত ধৰণৰ বিষয়ৰ ওপৰত আমি তেনেকুৱা কাম কৰিব পাৰোঁ যাৰ দ্বাৰা গোটেই বিশ্বই আমি যে ভাৰতীয় সেই কথাটো জানিব পাৰিব, অৰ্থাৎ আমাৰ দেশৰ নাম জিলিকি উঠিব। এতিয়া তাৰ পিছৰ পইণ্টটো চোৱা। हमारे देश की रक्षा करना, जैसे जितने भी प्राकृतिक संपद देश में है सभी की संरक्षण करना, देश को साफ रखकर गंदगी से रक्षा करना। দ্বিতীয়তে মই ইয়াতে উত্তৰটো দিছোঁ 2 নম্বৰ, যে আমাৰ দেশখন ৰক্ষা কৰা। আমাৰ দেশখন আমি বিভিন্ন কাৰ্যৰ দ্বাৰা ৰক্ষা কৰিব পাৰোঁ। ইয়াতে মই উদাহৰণস্বৰূপে দিছোঁ যেনেকৈ প্ৰাকৃতিক সম্পদ, ফৰ এক্সাম্পল জীৱ জন্তু, উদাহৰণস্বৰূপে জীৱ জন্তু, গছ গছনি ইত্যাদি। আমি কি কৰোঁ, নিজৰ ব্যৱহাৰৰ কাৰণে গছ গছনি কাটোঁ, হয়নে নহয়? কিন্তু আমি সেই কটা গছৰ ঠাইত সদায় গছ ৰুবলৈ পাহৰোঁ, অৰ্থাৎ আমি কি কৰিছোঁ, প্ৰাকৃতিক সম্পদ যোনটো আমাৰ দেশত আছে, যিবিলাক প্ৰাকৃতিক সম্পদ আমাৰ দেশত আছে তাহাঁতক কি কৰিছোঁ, আমি ধ্বংস কৰিছোঁ, নষ্ট কৰি গৈছোঁ। সেইবিলাকো কি সংৰক্ষণ কৰা, ৰক্ষা কৰা আমাৰ দেশৰ প্ৰতি কৰ্তব্য। দেশখন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে লেতেৰা বস্তুৰে আমাৰ দেশখন ভৰি নপৰে। যেনেদৰে আমি প্ৰতিদিনে আমাৰ ঘৰ, আমাৰ বিদ্যালয় ইত্যাদি পৰিষ্কাৰ কৰি ৰাখোঁ, ঠিক সেইদৰে প্ৰতিজন দেশৰ নাগৰিকৰ কৰ্তব্য হৈছে নিজৰ দেশখন পৰিষ্কাৰ কৰি ৰখা। তাৰ পিছৰ পইণ্টটো চোৱা। देश के प्रति प्रेम भाव रखना, নিজৰ দেশক ভাল পাব লাগে, আমাৰ নিজৰ দেশৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগে। প্ৰেম ভাৱ থকাটো আমাৰ দেশৰ প্ৰতি এটা কৰ্তব্য। তাৰ পিছত আছে समय समय पर जरूरत पड़ने पर देश के लिए काम करना, যেতিয়া দেশত প্ৰয়োজন হয় আমি কাম কৰা, বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুসাৰে আমি দেশৰ প্ৰয়োজনীয় সময়ত দেশৰ হকে কাম কৰিব লাগে। উদাহৰণস্বৰূপে মই এতিয়া চলি থকা পৰিস্থিতিটোৱে উদাহৰণ দিছোঁ। এতিয়া কি হৈছে, কোভিড মহামাৰীয়ে গোটেই ভাৰতবৰ্ষকে নহয় গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে, হয়নে নহয়? এতিয়া যিহেতু আমি হৈছোঁ শিক্ষক, আমাৰ দেশৰ কাৰণে এইটো সময়ত কৰিবলগীয়া কাম কি আছে গম পাইছেনে? আমি যে শিক্ষক, মই এজন শিক্ষক, মোৰ দেশৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞান দিয়াটো এনেকুৱা এটা মহামাৰী সময়ত মোৰ এইটো
कर्तव्य कारण एटू बहुत दरकारी प्रयोजनीय समय समय पर जरूरत होने पर देश के लिए काम करना मैं जे ये भिडिओ बिलाक बनाइछु तुमालोके जाते घरते चाइ শিকিব পাৰা এইটো মোৰ দেশৰ কাৰণে কৰ্তব্য মোৰ দেশৰ কৰ্তব্য মোৰ ৰাজ্যৰ প্ৰতি থকা কৰ্তব্য তাৰ লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত থকা মোৰ এইটো কৰ্তব্য যাতে তোমালোকে পঢ়াত আগবাঢ়ি যাব পাৰা এনেকুৱা মহামাৰী সময়টো হয়তো তোমালোকে এই পইণ্টটো নিশ্চয় বুজি পাইছা এই উদাহৰণটোৰ সহায়ত তাৰ পিছৰ পইণ্টটো চোৱা देश के जो नीति नियम भारतीय संविधान में है उसका पालन करना प्रत्येक देशरे এখন সংবিধান থাকে আমাৰ ভাৰতৰো এখন সংবিধান আছে তোমালোকে নিশ্চয় জানা ডক্টৰ আম্বেদকাৰে আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰি উলিয়াইছিলে আৰু নতুন নতুন সংশোধন সময়ে সময়ে হৈ আছে আমাৰ সংবিধানত আমাৰ বুলিয়ে নহয় প্ৰত্যেক দেশৰ সংবিধানত যি নীতি নিয়ম আছে সেই নীতি নিয়ম বিলাক শ্ৰদ্ধাৰে পালন কৰাটো আমাৰ দেশৰ প্ৰতি থকা এটা কৰ্তব্য তাৰ পিছৰটো চোৱা राष्ट्रीय ध्वज और राष्ट्रीय गीत को सम्मान देना জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান দিয়া কথা কোৱা হৈছে ৰাষ্ট্ৰীয় সংগীতক সন্মান দিয়াৰ উপৰিও আমাৰ আৰু এটা কৰ্তব্য আছে নিজৰ ৰাজ্যৰ প্ৰতি যোনটো আমাৰ ষ্টেট এন্থম আমাৰ ৰাজ্যিক গীত আছে যোনটোক আমি কওঁ ষ্টেট এন্থম জাতীয় সংগীত বা অসম সংগীত সেইটোকো আমাৰ কি সন্মান দিয়াটো আমাৰ এটা কৰ্তব্য शेखर पॉइंट होइसे जो लोग देश की आज़ादी के लिए शहीद हुए हैं उन लोगों को हमेशा याद रखना और सम्मान देना जेतिया इंग्राजসকলে আমাৰ দেশত ৰাজত্ব কৰিছিল 1947 চনৰ 15 আগষ্টৰ আগলৈকে এই স্বাধীনতাৰ বিশাল যুদ্ধখনত যিমানখিনি শহীদে নিজৰ প্ৰাণ আহুতি দিলে সকলোকে কি কৰিব লাগে আমি সদায় সন্মান আৰু শ্ৰদ্ধা জনাব লাগে সেই শহীদ সকলক সন্মান জনোৱাটো আমাৰ কৰ্তব্য মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই 7টা পইণ্ট তোমালোকক দিলো ইয়াৰ উপৰিও আৰু বহুতো আমাৰ দেশৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য আছে এতিয়া তাৰ পিছৰ প্ৰশ্নটো কি সুধিছে আৰু তাৰ উত্তৰটো কি হ'ব চাওঁচোন আহা मरमर छात्र छात्री सकल 6 नंबर प्रश्न तो होइसे राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या क्या करना चाहिए आपस में चर्चा करो और लिखो याते কৈছে যে যোনটো ৰাষ্ট্ৰীয় একতা অৰ্থাৎ ৰাষ্ট্ৰীয় ঐক্য হেতুক আৰু শক্তিশালী কৰিবলৈ মানে এতিয়া যেনেকুৱা ধৰণৰ অৱস্থাত আমাৰ ৰাষ্ট্ৰীয় একতাটো আছে সেই একতাৰ অৱস্থাটো আৰু শক্তিশালী কৰিবলৈ হলে আমি কি কি কৰা উচিত হেতু চৰ্চাৰ কৰি লিখিব কৈছে আহাচোন উত্তৰটো চাও এতিয়া उत्तर होइसे राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या क्या करना चाहिए नीचे दिए गए हैं राष्ट्रीय एकताটো শক্তিশালী কৰিবৰ বাবে আমি কি কি কৰিব লাগে তলত উল্লেখ কৰা হ'ল प्रथमते होइसे राष्ट्रीय एकता को मजबूत करने के लिए पहले सभी देशवासियों को शिक्षित होना जरूरी है राष्ट्रीय एकताটো আৰু বেছি শক্তিশালী কৰিবলৈ হলে প্ৰত্যেকজন ভাৰতীয়ই কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব তোমালোকে হয়তো জানা ছাত্ৰ ছাত্ৰী সকল শিক্ষা আৰু স্বাস্থ্যই হৈছে দুটা উপায় যাৰ সহায়ত আমি কি কৰিব পাৰো সকলো ক্ষেত্ৰতে আমি উন্নতি শাসন কৰিব পাৰো হেতু কাৰণে কোৱা হয় এডুকেশ্যন এণ্ড হেল্থ ইজ দা বেসিক কি অফ সাকসেস আমাৰ স্বাস্থ্য যদি ভালে থাকে আৰু আমি যদি শিক্ষিত হওঁ তেতিয়া কৰিব নোৱাৰা কাম
একোৱেই নাই আমি সকলো কাম সহজতে সমাধান কৰিব পাৰিম আৰু এই শিক্ষাই ৰাষ্ট্ৰীয় একতাত মজবুত কৰা বহুত সহায় কৰে তাৰ পিছৰ প্ৰশ্নত পইণ্টটো চোৱা देश के आर्थिक स्थिति को मजबूत करना आर्थिक स्थिति माने হৈছে অৰ্থনৈতিক দিশ আমাৰ দেশ ভাৰতবৰ্ষ অৰ্থনৈতিক দিশত সিমান বেছি প্ৰগতিৰ পথত এতিয়াও আগবঢ়া নাই আমাৰ দেশৰ আৰ্থিক দিশটো আমি টনকিয়াল কৰি ৰাখিব লাগিব তেতিয়া আমাৰ ভাৰতীয় একতা আৰু বেছি শক্তিশালী হ'ব তাৰ পিছৰ পইণ্টটো চোৱা सभी देशवासियों के मन में देश के प्रति प्रेम भाव रहना आवश्यक है সকলো দেশবাসীৰ প্ৰতি মৰমৰ ভাৱ থাকিব লাগিব প্ৰত্যেক দেশবাসীয়ে দেশৰ প্ৰতি থকা ভাল পোৱাৰ সহায়তে কি হ'ব পাৰিব একতাটো শক্তিশালী কৰি তুলিব পাৰিব তাৰ পিছৰ পইণ্টটো চোৱা सभी देशवासियों को कंधे से कंधा मिलाकर एकजुट होते हुए देश के उन्नति के पथ पर ले जाने की कोशिश करना पुरुषे हक बा महिलाए हक ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোৱে হাতত হাত থৈ একগোট হৈ দেশখনৰ উন্নতিৰ পথত অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিব লাগিব যদি পুৰুষ মহিলা ল'ৰা ছোৱালী আদি সকলোৱে মিলি একেলগে দেশৰ উন্নতিৰ হকে কাম কৰে দেশখনটো উন্নত হ'বই তাৰ লগতে কি হ'ব দেশৰ একতাও আৰু শক্তিশালী হৈ উঠিব তাৰ পিছত চোৱা भिन्न भिन्न धर्म जाति संस्कृति के लोगों के बीच में कोई भी भेदभाव नहीं होना चाहिए ইতিমধ্যে যেতিয়া মই এই গীতটি তোমালোকৰ আগত বৰ্ণনা কৰিছিলোঁ 1 নম্বৰ ভিডিঅ' পাৰ্ট নম্বৰ 1 তাতে মই কৈছিলোঁ যে আমাৰ দেশত বিভিন্ন ধৰণৰ জাতি জনজাতি ধৰ্ম বৰ্ণ বিভিন্ন সংস্কৃতিৰ মানুহে বসবাস কৰি আহিছে মিলা পিতৃৰে সেই মানুহখিনিৰ মাজত যে ভাল পোৱা প্ৰেম ভাৱ মিলিজুলি থকা অভ্যাস আছে সেইটো যাতে কেতিয়াও হেৰাই নেযায় মানুহখিনিৰ মাজত ইজনে আনজনক সন্মান কৰা সকলো ধৰ্মৰ সকলো জাতি বৰ্ণ মিলিজুলি থকা সকলো ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা ইত্যাদি যাতে সদায় অক্ষুণ্ণ হৈ থাকে তেতিয়াই কি হ'ব আমাৰ দেশখনৰ একতা আৰু বেছি শক্তিশালী হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তোমালোকে বিভিন্ন পাঠৰ আৰু এই পাঠটোৰ লগত জড়িত থকা ভিডিঅ'ৰ লিংকবিলাক তোমালোকে পাবা মই তাত এড কৰি দিম ডেছক্ৰিপশ্যন বক্সত তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকটো গৈ তোমালোকে এই পাঠৰ লগতে বিভিন্ন ধৰণৰ অষ্টম শ্ৰেণী পাঠৰ বিষয়ে থকা ভিডিঅ'বিলাক চাব পাৰিবা হয়তো তোমালোকে প্ৰশ্ন 5 আৰু 6 বুজি পোৱাত এতিয়া কোনো অসুবিধা হোৱা নাই তোমালোকে এই প্ৰশ্ন দুটা পঢ়ি লিখি ৰাখিবা সকলোলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ